ধুবুৰীত ই-ৰিক্সা শ্বৰুমত চুৰিকাণ্ড, চিচি কেমেৰা ভাঙি চুৱে চলালে চুৰিকাণ্ড। ধুবুৰীৰ জাগাৰপাৰ অঞ্চলত নিশাৰ এন্ধাৰৰ সুযোগ লৈ চোৰে চুৰি কৰিলে লক্ষাধিক টকাৰ সা-সামগ্ৰী। যোৱা নিশা জগৰাৰ স্থিত লিংক ৰোডত থকা SR এণ্টাৰপ্ৰাইজ নামৰ ই-ৰিক্সা শ্বৰুমৰ পৰা চিচি কেমেৰা ভাঙি লণ্ডভণ্ড কৰি দুখন ই-ৰিক্সাৰ বেটাৰী ৪৬,০০০ টকাসহ যাৱতীয় সামগ্ৰী চুৰি কৰা অভিযোগ ভুক্তভোগীৰ। ইতিমধ্যে ঘটনা সন্দৰ্ভত ধুবুৰী কলেজ নগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী দোকানীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। সবে খুলছে, বহুত সিয়ানা আছে সবে খুলছে, বহুত সিয়ানা আছে না ঘটনা কি হ'ল মানে কালি বন্ধ কৰি আমি গুচি গ'লোঁ। আজি ৰাতিপুৱা মোৰ ষ্টাফে আহি খুলি চাই যে এইটো পিছল ফলতি চোৰে সোমাইছিল, পিছৰ পৰা কেমেৰাবিলাক ভাঙি চাঙি ভিতৰত আহি যিবিলাক কেমেৰা চিচি কেমেৰাত যিবিলাক বস্তু থাকে চব হাতী চব লৈ গৈছে। ইয়াতে ইপি আছে, বেটাৰী আছে, তাৰপিছত আমাৰ ইনভাৰ্টাৰৰ বেটাৰী আছে, সেইখিনি লোৱা বাহিৰত এটা ছেকেণ্ড হেণ্ড ফটো আনি ৰাখিছোঁ, তাৰো বেটাৰীটো 4টামান হাৰালে আৰু টুকটাক বস্তু হেৰাইছে। এতিয়া আমি গম পোৱা নাই টকা কিমান, কেছ টকা কিমান। টকা 44,000 আছিল। ৰিপিট এটা মানে বুকিং দিছিল গাড়ী, সেই টকাখিনি ইয়াতে আছিল, মানে ল'ব পাহৰি গ'লোঁ। আৰু মটৰ দুটা, এটা গাড়ীৰ মানে নতুন গাড়ীৰ মটৰ আছিল আৰু কণ্ট্ৰলাৰ আছিল, সেইখিনিও লৈ গ'ল। অনুমানে কিমান টকাৰ সামগ্ৰী চুৰি কৰা হ'ল? মানে আপোনাৰ কেছেতো আমাৰ 44,000 গৈছে আৰু বাকী সামগ্ৰী চব বস্তুখিনি যিমান গৈছে আৰু এইবিলাক ধৰক মনিটৰ টিভি যিবিলাক আছিলে সেইবিলাক লৈ গৈছে আৰু নতুন এটা গাড়ীৰ মটৰ আছিলে সেইটোও লৈ গৈছে। অনুমানে কিমান টকাৰ হ'ব? 70-80 হাজাৰমান টকা হ'ব। ইমানখিনি বস্তু লৈ গৈছে আপোনাৰ? এজাহাৰ দিছে দিয়া নে দিম মানে এনেধৰণৰ ঘটনা প্ৰায় ইয়াৰ আগতো চুৰি হৈছে নে ইয়াৰ প্ৰথম? আৰু মানে কেমেৰা লগাৰ আগত এবাৰ চুৰি হৈছিল বেটাৰী, তেতিয়া আৰু কেমেৰা নাছিল, আমি এজাহাৰ দিছিলোঁ, কাম হোৱা নাই। এতিয়া কেমেৰাত যিখিনি বস্তু আছে চবখিনিয়ে লৈ গ'ল, এটা তাৰো থোৱা নাই।